সঁচাকৈ আজি ক'বলৈ আৰু ভাষা নাই। মই এটা কথা ক'ব লাগিব যে আমাৰ ইয়াত হয়তো ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠান বহুকেইটা আছে। অইল ইণ্ডিয়া লিমিটেড, নেপকো, BCPL, BNPL, অসম গেছ কোম্পানী লিমিটেড। তাৰ পাছতো তেখেতলোকৰ এটা এটা বিয়াগুম CSR ডিপাৰ্টমেণ্ট আছে। এই CSR ডিপাৰ্টমেণ্টৰ জৰিয়তে তেখেতলোকে চাওক, দলং বুলি ক'লে মানে আমি কিবা ঢলা শদিয়া ব্ৰিজৰ কথা কোৱা নাই। আমি তেনেকুৱা এখন দলং ৰাইজে আজি দাবী কৰা নাই। এই নলাটো অইলৰ প্ৰায় 10 ফুট বা 12 ফুট দৈৰ্ঘ্যৰ হ'ব আৰু এই মূল ৰাস্তাটোৰ পৰা স্কুলীয়া ল'ৰা ছোৱালী অহাত অসুবিধা হৈছে, মেডিকেলৰ পৰা আপোনাৰ ৰোগী নিয়াত অসুবিধা হৈছে। কিন্তু দেখিছোঁ যে অইল ইণ্ডিয়া নিচিনা এটা বিয়াগুম কোম্পানী থকাৰ পাছত তেখেতলোকৰ যি সামাজিক দায়বদ্ধতা, ৰাইজৰ কাৰণে হয়তো সিমানকণো মৰম চেনেহ নাই। আজি বহু দিনৰ পৰা ৰাইজৰ আজি অভিযোগ, প্ৰায় 6 মাহ হ'ল এই যান বাহন আহিব নোৱাৰা অৱস্থাটো হয় মানুহ এটাও খোজকাঢ়ি আহিব নোৱাৰা এটা অৱস্থা হৈ উঠিছে। ইমানবিলাক উদ্যোগ প্ৰতিষ্ঠান থকাৰ পাছত আৰু এটা লজ্জাজনক কথা, দুলীয়াজানত প্ৰায় 20-22 বছৰ ধৰি আমাৰ কেন্দ্ৰীয় পেট্ৰলিয়াম মিনিষ্টাৰ এজন আছিল। তাৰমানে তেখেতৰ নাম হয়তো আজিৰ তাৰিখত আমি পাহৰি যাবলগীয়া নিচিনা এটা অৱস্থা হৈছে। তেখেতলোকৰ মানে যি কৰ্মকাণ্ড, সেইদিনাখন দেখিছোঁ তেখেতলোকে মন কী বাতৰ কথা কৈছে। ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু তেৰজ গোৱালা ডাঙৰীয়াই এটা ৰেডিঅ' লৈ ঘূৰি ফুৰিছে আৰু তেখেতলোকে কৈছে যে মন কী বাত এটা অনুষ্ঠান থৈছে, আপোনালোকে আহিব। তেখেতলোকৰ কোনোবা দেশৰ বিশেষ ব্যক্তি এজনৰ মনৰ কথা ৰাইজক শুনাব বিচাৰিছে। কিন্তু মই কৈছোঁ তেখেতলোকক, ৰাইজৰ কথা আপোনালোকে শুনক, ৰাইজৰ মনৰ কথা আপোনালোকে শুনক, ৰাইজৰ অভাৱ অভিযোগবিলাকক আপোনালোকে গুৰুত্ব প্ৰদান কৰক। সেই বিশেষ ব্যক্তিজনৰ মনৰ কথাবিলাক আমি পিছত শুনিম, তেখেতলোকে কাৰ্য কৰি দেখাওক। কিন্তু জনসাধাৰণৰ ৰাইজৰ মনৰ কথাবিলাক দেশৰ প্ৰধানমন্ত্ৰীজনে, অসম চৰকাৰখনে, এই ডাবল ইঞ্জিন চৰকাৰখনে শুনক। আৰু ইয়াত যে যি দুজন অকমান্য সাংসদ আৰু বিধায়ক আছে, এই দুজনক ভগৱানে সুমতি দিয়ক। এটা কথা হ'ল কি, আপোনালোক ৰাইজৰ কাষলৈ আহক। আপোনালোকে শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহেই আপোনালোকে শীত তাপ নিয়ন্ত্ৰিত গাড়ীত যদি ঘূৰি ফুৰে, তেতিয়াহ'লে হয়তো আপোনালোকে এই দুখীয়া জনগণৰ অভাৱ যিবিলাক অভিযোগ আপোনালোকে অন্তৰৰ পৰা কেতিয়াও উপলব্ধি কৰিব নোৱাৰিব। সেইকাৰণে আজিৰ তাৰিখতে অকমান্য বিধায়ক আৰু সাংসদজনৰ লগতে অইল ইণ্ডিয়াৰ যে দায়িত্ব কৰ্তব্য আছে, তেখেতলোকক আমি সোঁৱৰাই দিব বিচাৰিছোঁ। আৰু লগতে আজি আমি সকলো ৰাইজৰ স্বাক্ষৰ সাপেক্ষে আমি অইল ইণ্ডিয়াৰ CSR ডিপাৰ্টমেণ্টৰ যিজন PRO অফিচাৰ আছে, জনসম্পৰ্ক ৰক্ষী বিষয়া যিজন আছে, আমি তেখেতকো আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। আমি এই স্মাৰক পত্ৰখনত আমি ৰাইজৰ প্ৰবল দাবীটো আমি তাত উত্থাপন কৰিছোঁ। আপোনালোকে 15-20 দিন ভিতৰত যদি আপোনালোকে এই ৰাইজৰ আপোনালোকে এই অভিযোগটো যদি গুৰুত্ব সহকাৰে নলয়, তেতিয়াহ'লে কিন্তু অনাগত দিনত ইয়াতকে কিন্তু আমি ভয়াৱহভাৱে আমি আন্দোলন কৰিম আৰু ৰাইজ চাব, ইয়াতকে বেছি ওলাই আহিব। আৰু সেইদিনাখন হয়তো আপোনালোকে উপলব্ধি কৰিব পাৰিব যে গণতন্ত্ৰত ৰাইজেই ৰজা। প্ৰায় আমাৰ ভগা 6 মাহে হ'ল। আমি 6 মাহত মানে এইফালৰ পৰা একো আমি অহা যোৱা কৰিব নোৱাৰোঁ। কিন্তু ভালে আছিলে, অলপ ভাগোতে মানে এইবিলাক ডাম্পাৰ চাম্পাৰ আহি অইলৰ গাড়ীও এইফালে পাৰ হয়। কিন্তু এইবিলাক পাৰ হৈ যিমান ভগা আছিলে তাতকৈ বেছিয়ে ভাঙি পেলালে। আমি এতিয়া অইলত কাগজ দিছোঁ আৰু সম জিলা অফিচতো আমি কাগজ দিছিলোঁ, কিন্তু তেওঁলোকে ইয়াক বনাম বুলি ক'লে। আমি মানে RCC বনাবৰ কাৰণে কাগজ দিছিলোঁ আৰু ডাঙৰ কৰিবৰ কাৰণে কাগজ দি থৈ আহিছিলোঁ। তেওঁলোকে বনাম বুলি ক'লে, কিন্তু আজিলৈকে তেওঁলোকে একো ইয়াত একশ্যন লোৱা নাই। আমি সেইকাৰণে এইফালে যে ইমান ওচৰতে আমাৰ অইল নিচিনা এখন কোম্পানী থাকোঁতে আমি যে ইমান ইয়াৰ মাজ মজিয়াত যে আমি এনেকুৱা ভঙা দলং এখন লৈ আমি ঘূৰি ফুৰিবলগীয়া বা অহা যোৱা কষ্ট হৈছে, সেইটো কেনেকৈ হ'ব?